একবিংশ শতিকাটো এটা বিধ্বস্ত ৰূপত পৰি থকা এটা পথ হৈছে ওদালগুৰি জিলাৰ ভেৰগাঁৱৰ পৰা খৈৰাবাৰীলৈকে যোৱা এটা সুদীৰ্ঘ পথ আৰু এই পথছোৱাৰ বিধ্বস্ত ৰূপৰ কাৰণে এতিয়া জিয়াটো ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে। চাওক, এইটো হৈছে ভেৰগাঁৱৰ যি মহকুমা, এই মহকুমাৰ যি মূল যি চক আছিলে, সেই চকৰ পৰা পোনে পোনে খৈৰাবাৰী হৈ চিপাঝাৰলৈকে যোৱা এটা সংযোগী পথ। আৰু এই পথছোৱা আচলতে দুবছৰ পূৰ্বে ইয়াত মেৰামতি কৰা হৈছিলে। তাৰ পূৰ্বে আচলতে সম্পূৰ্ণৰূপে এই পথটি নিৰ্মাণ কৰিছিলে, কিন্তু নিৰ্মাণৰ কিছুদিন পিছতে সম্পূৰ্ণৰূপে ভাগি পৰিছে। আৰু মোৰ সহযোগী ভিৰজান গিৰিৰাভাই দেখুৱাইছে, চাওক এই পথছোৱা এতিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে, যাৰ ফলশ্ৰুতিত এতিয়া এই অঞ্চলৰ মানুহে অহা যোৱা কৰাত সম্পূৰ্ণৰূপে অসুবিধা হৈ পৰিছে। বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকল সম্পূৰ্ণৰূপে অহা যোৱাত অসুবিধা হৈ পৰিছে। আৰু বিভিন্ন ধৰণৰ এই অঞ্চলৰ ৰাইজে এই পথছোৱাৰ মেৰামতিৰ কাৰণে বিভিন্ন আবেদন নিবেদন কৰিছিল, তৎসত্ত্বেও কিন্তু আজিলৈকে ফল নধৰিলে। বিগত হাগ্ৰামা মহিলাই চৰকাৰৰ দিনত এই পথছোৱাৰ মেৰামতিৰ কাৰণে কোনো ধৰণৰ সেই সময়ত চৰকাৰখনে ব্যৱস্থা গ্ৰহণ নকৰিলে। আৰু আজিও যি নতুন চৰকাৰ প্ৰমোদ বড়োৰ নেতৃত্বত এই যিখন চৰকাৰ আহিছে, সেই চৰকাৰখনেও আজিলৈকে আচলতে কোনো ধৰণৰ মেৰামতিৰ ব্যৱস্থা এই মুহূৰ্তলৈকে কৰা পৰিলক্ষিত নহ'ল, যাৰ বাবে এই স্থানীয় ৰাইজ ইতিমধ্যে ক্ষোভিত হৈ পৰিছে তেওঁলোকে, কাৰণ বিভিন্ন যন্ত্ৰণা ভুগিবলগীয়া হৈছে এই অঞ্চলৰ ৰাইজে। মোৰ লগত স্থানীয় কেইবাগৰাকীও এই অঞ্চলৰ সচেতন ব্যক্তি আছে, মই তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। দাদা অকণমান আগুৱাই আহিব। দাদা, এই পথছোৱাৰ সন্দৰ্ভত কি ক'ব, ইমান বিধ্বস্ত হৈ পৰি আছে? নমস্কাৰ। এই ভেৰগাঁও খৈৰাবাৰী যিটো পিডব্লিউ ৰোড, এই ৰোডটোৰ যিটো অৱস্থা বৰ্তমান অতি শোচনীয়। আৰু এই ৰাস্তাটোৰ মাজতে দুবছৰমান আগতে এটা মেৰামতি হৈ গৈছিল। তাৰপিছত বিভিন্ন কাৰণত যেনে হেভি ওজনৰ চলে, আপোনাৰ ডাম্পাৰ চলে, কাৰণ বাৰিষা বতৰত ইয়াত অহা যোৱাৰ কাৰণে অতি অসুবিধা। বিশেষ কৰি এই ৰাস্তাটো শোচনীয় যিটো অৱস্থা, এই শোচনীয়টো অতি শীঘ্ৰে চৰকাৰক মই অৱগত কৰোঁ যে মেৰামতি কৰি ৰাইজক উপকৃত কৰি তোলে যেন। মাজতে আমি গম পাইছিলোঁ যে ইয়াত আচলতে কিবা এটা জৰীপ এটা চলাইছিলে, কিমান দিন আগতে? এই 2-3 বছৰমান আগতে চলি আছে। এইবিলাকতো জৰীপ চলিয়ে থাকে, আপোনাৰ দেখা পাওঁৱেই। এতিয়া ধৰক আমাক অতি সোনকালে এই চৰকাৰে যাতে আমাক ৰাইজক উপকৃত কৰে, ৰাস্তাটো মেৰামতি কৰি, তাৰ বাবে অনুৰোধ জনাওঁ। ইয়াত বেমাৰ আজাৰ হ'লেও ইয়াত ইমাৰ্জেঞ্চি আচলতে গাড়ী চাড়ী অহাৰ অসুবিধা বা ইয়াত এম্বুলেঞ্চ অহাৰ অসুবিধা। এই আপোনাৰ গৰ্ভৱতী মহিলা, এই ধৰক স্কুলৰ ল'ৰা ছোৱালী, আৰু ধৰক ইমাৰ্জেঞ্চি যাব লগা হোৱাত অতি মানে কষ্টকৰ। ইয়াতে যদি আপুনি চাব ডিভিজনৰ কাম এটা কৰিব যাব লগা হয়, 1 ঘণ্টাৰ ঠাইতে 3 ঘণ্টা 2 ঘণ্টা এনেকৈ অৱস্থা হয় মানে জনসাধাৰণৰ। হয়, নিশ্চিতভাৱে মোৰ লগত এগৰাকী ই ৰিক্সা চলাই অহা এগৰাকী চালক আছে, মই তেওঁৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। আপোনালোকে ইয়াত ই ৰিক্সা চলায়, আচলতে ই ৰিক্সা চলাবৰ কাৰণে এটা খুব ধুনীয়া ৰাস্তা লাগে, কিন্তু ইমান বেয়া ৰাস্তাত কেনেকৈ চলায়? আপোনালোকৰ গাড়ীবিলাক বেয়া হৈ নাযায়? হয়, ৰাস্তাটো বহুত বেয়া হৈছে, সোনকালে ভাল হ'ব লাগে ৰাস্তাটো। ভাড়া কিমান পায় এতিয়া? কষ্টটো হয়? কষ্ট হয়, মানুহবিলাক কষ্ট পায়। কিমান সময় লাগে ভেৰগাঁৱৰ পৰা এতিয়া খৈৰাবাৰীলৈকে যাওঁতে? কিমান সময়? 15-20 মিনিট লাগে। এনেই ৰাস্তা ভাল হ'লে কেইমিনিট? বেছি নালাগে, 2 মিনিট 5 মিনিটমান। এতিয়া যাত্ৰীবিলাকেও বহুত কষ্ট পায় উঠিলে। এতিয়া চৰকাৰক কি ক'ব? চৰকাৰে না এতিয়া কি অনুৰোধ কৰিব আপোনালোকে? উন্নত কৰা নাই, ৰাস্তা চাৱা নাই, ভালকৈ বনা নাই, চৰকাৰে সোনকালে আচলতে ৰাস্তাটো বনাই দিব লাগে। চাওক, এটা বৃহৎ এতিয়া গাঁতৰ সৃষ্টি হৈছে এই পথছোৱাত। চাওক, এটা অতি ব্যস্ত পথ, আৰু এই ব্যস্ত পথছোৱাত আচলতে এতিয়া যি ধৰণৰ আচলতে যাতায়াতৰ সুচল হ'ব লাগিছিলে, সেই ধৰণৰ সুচল ব্যৱস্থা নোহোৱাৰ কাৰণেই এনেকৈ আচলতে জিয়াটো ভুগিবলগীয়া হৈছে ৰাইজে। চাওক, প্ৰকাণ্ড গাঁত, আচলতে ক'ব লাগিব যে ৰাস্তাৰ ওপৰত গাঁতৰ সৃষ্টি হৈছেনে বা পুখুৰীৰ সৃষ্টি হৈছেনে, পুখুৰীৰ ওপৰত আচলতে ৰাস্তা আছে, ইয়াত ধৰিব নোৱাৰা এটা পৰিৱেশ এই মুহূৰ্তত সৃষ্টি হৈছে বুলি ক'ব লাগিব। আৰু এনেকৈ ইয়াত জিয়াটো ভুগিবলগীয়া হৈছে। স্থানীয় আৰু কেইবাগৰাকীও এই অঞ্চলৰ ৰাইজ আছে, মই তেওঁলোকৰ পৰা জানিবৰ কাৰণে চেষ্টা কৰিম। বাইদেউ অকণমান আগুৱাই আহিব। বাইদেউ, ৰাস্তাটোৰ কাৰণে আপোনালোকৰ কিমান কষ্ট হৈছে? কষ্ট হৈছে, মোৰ যথেষ্ট কষ্ট হৈছে। মোক গমেই পায় মানুহখিনিয়ে, মই খৈৰাবাৰীৰ পৰা ইয়ালৈকে ডিউটি কৰিব আহোঁ, মই খুবেই কষ্ট পাওঁ। মোৰো শৰীৰবিলাক ভাল নহয়, কষ্ট পাওঁ, কিন্তু অলপ মানে এইবিলাক দাম দৰ বেছি কৰে আৰু হেৰিবিলাক ৰিক্সাবিলাকে ৰাস্তা বেয়া কাৰণে ভাড়া বেছিকৈ লয়। আৰু এতিয়া 10 টকাৰ ঠাইত 50 টকাও মই ভৰিব লগা হয়। এতিয়া মই গাড়ী ৰখিছোঁ, গাড়ী পোৱা নাই, আৰু যিখিনি মই যাব লাগে মই ভাড়া বেছিকৈ দিয়ে যাব লাগে। ৰাস্তা বেয়া কাৰণে এতিয়া গাড়ী নাহে।
হয় সেনেকুৱা তেনেকুৱা হৈছে আৰু আজিৰ দিনটোত আৰু বন্ধও দিন মই তেতিয়াৰ পৰা মই মানে বহি আছোঁ মই যাবলৈ মই গাড়ী পোৱা নাই মানে এতিয়া আপোনালোকে 10 টকাৰ ঠাইত 50 টকা পৰ্যন্ত টকা পৰ্যন্ত ভৰিব লগা হৈছে আৰু এই চৰকাৰখনক কি ক'ব আগৰ চৰকাৰটো একোৱেই নকৰিলে নকৰিলে হয় কিন্তু এতিয়া যদি কৰি দিয়ে তেওঁলোকে সুবিধা পালোঁ হয় আৰু আমিও বহুখিনি উপকৃত হ'ব পাৰিলোঁ হয় হয় অকণমান আগুৱাই আহিব কি ক'ব দাদা এনেকুৱা ইমান দুৰৱস্থাৰ মাজত আপোনালোকে থাকিবলগীয়া আমিতো ভাবোঁ যে আমাৰ যিমান সোনকালে পাৰে ইমানেই ভাল হয় গতিকে এনেকুৱা বেয়া ৰাস্তাত আমি কামনা কৰোঁ যে ৰাস্তাটো ভাল হ'ব লাগে এতিয়া প্ৰসূতি মহিলাবিলাকৰতো কষ্ট হয় যেতিয়া প্ৰেগনেণ্টৰ সময় হয় তেতিয়াতো বহুত কষ্ট হয় হস্পিটেলত হস্পিটেল ওচৰ নাই খৈৰাবাৰীত নিব লাগে 3 কিলোমিটাৰ দূৰ কিমান কষ্টত নিব লগা হয় এই পিলপিলা গাড়ী ইহঁতকো তেল মাৰিও যাব নোখোজে গতিকে আমি কিমান কষ্টত আছোঁ কিন্তু চৰকাৰে আমাৰ ফালে অনুভৱেই নকৰে যে ভেৰগাঁও খৈৰাবাৰী বা এই ডিপলাৰ পৰা এইফালে টংলালৈকে আমাৰ ভাল ৰাস্তা লাগে আপোনালোকে যে এটা অতি জমৰ যাতনা ভুগি থকা ৰাস্তাত আছে এইটো চৰকাৰৰ উপলব্ধি হোৱা নাই উপলব্ধি এতিয়ালৈকে হোৱাই নাই যে এতিয়া কিমান বছৰ হ'ল আজি বোধহয় 5-6 বছৰ ওপৰে হ'ল খালি ওপৰে কাম কৰে নাই আৰু নাই মানে এক প্ৰকাৰ আচলতে ইয়াত ঠিকাদাৰে কিন্তু মাজে মাজে ৰিপেয়াৰিং কৰে এইটো একচুৱেলি লগে লগে বেয়া হৈ যায় নাই এইগিলাও কৰা নাই সেইবিলাকো কৰা নাই ক'ত কৰিলে এনেকৈ খাল বাম হৈ থাকিব নেকি আপোনালোকে চিন্তা কৰক বাইক এখন যাব নোৱাৰে এই কিমান এক্সিডেণ্টো হৈ যায় আপুনি ইফালে কাটি লৈ যাব আৰু ইফালে কাটি লৈ যাওঁতে এক্সিডেণ্ট হৈ যায় কিমান সমস্যা সমস্যা সঁচাকৈ আচলতে এই মনৰ যিখিনি এই অঞ্চলৰ ৰাইজে যিখিনি মনৰ ক্ষোভ আচলতে ব্যক্ত কৰিছে সি একেবাৰে সঁচা কথা কাৰণ ৰাস্তাটোৱে দীৰ্ঘদিন ধৰি প্ৰায় বিগত 5 বছৰ ধৰি জমৰ যন্ত্ৰণা ভোগাই আহিছে আৰু এই পথছোৱাৰ আচলতে পুনৰ নিৰ্মাণৰ কাৰণে বা মেৰামতিৰ কাৰণে যিখিনি ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল বিভাগীয় কৰ্তৃপক্ষ তথা নতুন চৰকাৰ বা পুৰণি চৰকাৰখনে কোনো এখন চৰকাৰে আচলতে আজিকো প্ৰতি ব্যৱস্থা গ্ৰহণ নকৰাটো অত্যন্ত দুৰ্ভাগ্যজনক বিষয়